নমস্কাৰ, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এটা খুবেই ভাল খবৰ আহি গ'ল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা জিএনএম নাৰ্ছিঙৰ নতুন নটিচ প্ৰকাশ কৰিলে। তো লাষ্ট 2022ত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হৈছিল। তো 2023 চনত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হোৱা নাছিল। তো এইবাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এখন নতুন নটিচ জাৰি কৰিলে। তো এই নটিচখনত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুয়োটা জিএনএম নাৰ্ছিং কোৰ্চৰ ওপৰত ডিটেইলছ দিয়া আছে। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম কেতিয়া ষ্টাৰ্ট হ'ব, ইয়াৰে ইম্পৰ্টেণ্ট ডেট, তাৰপিছত ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এই সকলোবিলাক এই ভিডিঅ'ত আলোচনা কৰিম। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা, যিখন গুৱাহাটীৰ ভাঙাঘৰত ওচৰতে অৱস্থিত। এই নটিচখন 29/4/2024 তাৰিখে জাৰি কৰিছে। এইখন এডুকেশ্যনেল নটিচ হয় জিএনএম এন্ট্ৰেন্স এক্সাম 2024। তো এডমিশ্যন ইনটু জিএনএম কোৰ্চ এইটো বোথ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউটৰ কাৰণে এইটো হয়। তো যিবিলাক ষ্টুডেণ্টে 2024-25 ছিজনৰ কাৰণে জিএনএমৰ এডমিশ্যন ল'ব, সেইসকলৰ কাৰণে এইটো এন্ট্ৰেন্স এক্সাম হয়। তো ইয়াৰে যি অনলাইন এপ্লাই সেয়া আপোনালোকে SSUHS থ্ৰুদি কৰিব লাগিব। আৰু অনলাইন এপ্লাইৰ তাৰিখ হৈছে 10/5/2024, মানে 10 মে তাৰিখৰ পৰা ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট হৈছে 10 জুন তাৰিখ। তো ইয়াৰে অনলাইন এপ্লাই এমাহলৈকে থাকিব। তো 10 মেৰ পৰা ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। তো ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হ'লে কেনেকৈ অনলাইন এপ্লাই কৰিব, এইবিলাক ভিডিঅ' আমাৰ চেনেলত দি দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে জইন হৈ ল'ব পাৰিব। ইয়াৰে যে এন্ট্ৰেন্স এক্সাম সেয়া হ'ব 14 জুলাই তাৰিখে ইয়াৰে এন্ট্ৰেন্স এক্সামটো হ'ব। আৰু ইয়াৰে চেণ্টাৰকেইটা হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ। আৰু ইয়াৰে যি অনলাইন এপ্লাই কৰোঁতে ফিজ দিব লাগে, সেইটো এইবাৰ বেলেগ ধৰণে হ'ব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 1500 টকা 1500 দিব লাগিব। আৰু বাকী SC, ST, OBC, EWS, MOBCৰ কাৰণে এইটো 1200 টকা দিব লাগিব। এই নটিচখন আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু এই নটিচখন আমাৰ ৱেবছাইটত দি দিম www.assamfisher.in। তো গুগলতো চাৰ্চ কৰিব পাৰিব, নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰে পৰা আপোনালোকে এই নটিচখন ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে কেইটামান পইণ্ট দিয়া আছে। তো প্ৰথম পইণ্টটো হৈছে 14 জুলাই তাৰিখে জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰত ইয়াৰে চেণ্টাৰ হ'ব। তো নেক্সট পইণ্টটো দিছে ইয়াতে এখন পেপাৰ আহিব। পেপাৰখনত ইংৰাজী, মেথামেটিক্স, জেনেৰেল ছায়েন্স কুৱেশ্যন থাকিব। আৰু কুৱেশ্যনবিলাক ক্লাছ 10 লেভেলৰ হ'ব। আৰু অতি শীঘ্ৰে আমি জিএনএম নাৰ্ছিঙৰ ই-বুক লঞ্চ কৰি আছোঁ। তো আপোনালোকে দুদিনমান পাছত জিএনএম নাৰ্ছিঙৰ ই-বুকখন পাই যাব। তো ডেছক্ৰিপশ্যনত নম্বৰ থাকিব, দুদিনমান পিছত কণ্টেক্ট কৰি লৈ ল'ব। প্ৰায় মে মাহৰ প্ৰথম সপ্তাহতে আমাৰ ই-বুকখন লঞ্চ হৈ যাব। আৰু ইয়াতে 100 মাৰ্কৰ কুৱেশ্যন থাকিব। ইয়াতে এটা কুৱেশ্যনত 1 মাৰ্কৰ থাকিব। ইংলিছৰ পৰা 50 মাৰ্ক আহিব, মেথছৰ পৰা 25 আৰু জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্ক আহিব। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু ইয়াৰে যিখন কুৱেশ্যন পেপাৰ বোথ অসমীয়া আৰু ইংৰাজী মাধ্যমত আহিব। আৰু ইয়াৰে এক্সামটো ৰাতিপুৱা 10টাৰ পৰা 1টা বজালৈকে হ'ব, মানে 3 ঘণ্টাৰ এন্ট্ৰেন্স এক্সামটো। তো নেক্সট ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি? তো প্ৰথমতে ইয়াৰে কেণ্ডিডেটৰ বয়স, মিনিমাম বয়স 17 বছৰ, যিটো 31 ডিচেম্বৰ 2024 হিচাপত হ'ব। তো আপোনালোকে ইয়াৰে আপোনালোকৰ এজটো কেলকুলেট কৰি ল'ব পাৰিব। তো গুগলত এজটো কেলকুলেট কৰি ল'ব। আৰু মেক্সিমাম এজ হৈছে 35। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে, আপোনালোকে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব। তো ছায়েন্সৰ হ'লে PCBৰ ফালৰ পৰা হ'ব লাগিব। আৰু আৰ্টছৰ হ'লেও আপোনালোকে
দিব পাৰিব। ইয়াতে ছাবজেক্ট কেইখন মেনশ্যন কৰি দিছে, মেথছ থাকিব লাগিব, বায়'টেকনলজি, ইকনমিক, পলিটিকেল চায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম চায়েন্স, ছচিয়লজি, সাইকোলজি, ফিলচফি, এইখিনি দিয়া আছে। তো এইখিনি ছাবজেক্ট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে A&M কৰিছে তেনেহ'লে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ষ্টুডেণ্টে মেণ্টেলি ফিট হ'ব লাগিব। তো ইয়াত নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ পৰা পাছ আউট হ'লেই হ'ব। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া আছে। OBCৰ কাৰণে 27% চিট ৰিজাৰ্ভেশ্যন আছে। ST প্লেনৰ কাৰণে 10%, SCৰ কাৰণে 7%, ST হিলছৰ বাবে 5%, আৰু EWSৰ কাৰণে 10%। আৰু ইয়াতে কিছুমান কমিউনিটিৰ কাৰণে কেইটামান চিট ৰিজাৰ্ভ আছে। তো তাই আহোম কমিউনিটিৰ কাৰণে 11টা চিট ৰিজাৰ্ভেশ্যন আছে, যিটো OBCৰ আণ্ডাৰত আহে। কোচ ৰাজবংশীৰ কাৰণে 14টা চিট আছে। তো মৰাণ কমিউনিটিৰ কাৰণে 10টা চিট, চুতীয়া কমিউনিটিৰ কাৰণে 11টা চিট, আৰু TGL XTGLৰ কাৰণে 20টা চিট ৰিজাৰ্ভেশ্যন আছে। আৰু ৰেংকৰ ক্ষেত্ৰত ক'ব গ'লে যিবিলাকে ইংলিছত বেছি মাৰ্ক পায় তেওঁলোকৰ ৰেংকটো আগত যাব। নেক্সট ছায়েন্সত বেছি পালে তেওঁলোকৰ মাৰ্কটো আগত যাব। আৰু ইয়াতে পাৰ্চেণ্টেজ দিয়া আছে। জেনেৰেল আৰু EWSৰ কাৰণে 50% থাকিব লাগিব, আৰু এক্সামত 50% উঠাব লাগিব। নেক্সট SC ST OBCৰ কাৰণে 40%, ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 45%, আৰু ইয়াতে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। তো এইটো ষ্টুডেণ্টৰ কাৰণে বহুতে ভাল খবৰ। যিসকলে GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছিল তেওঁলোকে এতিয়া পুৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক। তো ইয়াৰে অনলাইন এপ্লাই 10 মে'ৰ পৰা ষ্টাৰ্ট হৈ যাব। ইয়াৰে চিট প্ৰায় 840টামান থাকে। লাষ্ট ইয়াৰ 2022 পৰা সেইখিনি মানে কৈ আছিল। আৰু লাষ্ট ইয়াৰ আমি এটা প্লেলিষ্ট আছে যি বহুতকেইটা কুৱেশ্যন আলোচনা কৰিছিলোঁ, তাৰ পৰা কমনো আহিছিল। তো প্লেলিষ্টটোৰ লিংকো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কুৱেশ্যন এনচাৰৰ ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তো আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' ভাল পালে। নেক্সট ভিডিঅ'ত আৰু নতুন নতুন টপিক লৈ আগবাঢ়িম। তো আপোনালোকৰ ইয়াৰ ওপৰত কিছুমান কিবা কুৱেশ্যন থাকিলে কমেণ্টত কমেণ্ট কৰি জনাব পাৰে কি জানিব বিচাৰে। তো আজিলৈ ইমানে, ধন্যবাদ।